নমস্কাৰ অংকুৰিত অসম চাই থকাৰ বাবে ধন্যবাদ। ৰোগৰ পৰা পশু ফাৰ্মখনক সুৰক্ষা কেনেদৰে দিব আপোনালোকে? অসমৰ পশুপালকসকলৰ এটা সমস্যা হৈছে পশুধনক সুৰক্ষা প্ৰদান কৰা। জৈৱ সুৰক্ষা ব্যৱস্থাৰে চৌহদত বেমাৰ সংক্ৰমিত হ'ব পৰা সকলো ধৰণৰ পথ বন্ধ কৰা হয়। জৈৱ সুৰক্ষাৰ উদ্দেশ্য হৈছে ফাৰ্মত বেমাৰ সংক্ৰমিত হয় বিয়পিব পৰা সকলো ধৰণৰ পথ আৰু চক্ৰ বন্ধ কৰা। বেমাৰ খুচৰা চক্ৰত এটা বাহক থাকে। বেমাৰৰ পৰা ৰক্ষা পোৱা জীৱ-জন্তু বা জীৱিত জীৱ-জন্তুৰ ওচৰে পাজৰে বেমাৰত মৃত জীৱ-জন্তু অথবা পক্ষীয়ে বাহক হিচাপে কাম কৰে। পাম চৌহদত বেমাৰৰ বীজাণু কঢ়িয়াই আনিব পৰা বাহকসমূহ হ'ল সংক্ৰমিত লিটাৰ, মল-মূত্ৰ, অপৰিষ্কাৰ চৌহদ, পানীৰ উৎস, লেতেৰা পানী ৰখা বাচন বৰ্তন, অপৰিচিত ব্যক্তি, অপৰিষ্কাৰ পৰিৱেশ, যান-বাহন, পামৰ অপৰিষ্কাৰ সা-সৰঞ্জাম, বনৰীয়া জীৱ-জন্তু, চিকাৰী, চৰাই, লগতে মৃত জীৱ-জন্তু, কুকুৰা, পাম চৌহদৰ ভিতৰত ঘৰচীয়া জীৱ-জন্তু, পক্ষীৰ অহা যোৱা কৰা।